নমস্কাৰ জনাইছোঁ সকলোকে মোৰ চেনেল অন্যটি নতুন ভিডিঅ'লৈ। আজি ভিডিঅ'টো হঠাতে আৰম্ভ কৰিছোঁ আৰু এটা সমস্যাৰ বিষয়ে আলোচনা কৰিবলৈ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। সমস্যাটো এনেকুৱা হৈছে মানে কি মোৰ আজি মুৰ্গী এটা মৰিছে আৰু মুৰ্গীটো মৰাৰ কাৰণ কি আপোনালোকক দেখুৱাই আছোঁ। মুৰ্গীটো থৈ দিছোঁ মই, এতিয়ালৈকে পেলোৱা নাই। ভিডিঅ'টো কৰিবৰ কাৰণে মুৰ্গীটো থৈ দিয়া আছে আৰু মুৰ্গীটো মৰাৰ কাৰণটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ, কাৰণ এই সমস্যাটোৰ সন্মুখীন বহুতেই হৈছে আৰু ফাৰ্মৰ এনেকুৱা সমস্যা আপোনালোকে নিশ্চয় যদি ফাৰ্ম কৰি আছে এনেকুৱা সমস্যাৰ সন্মুখীন হৈছে। সমস্যাটো হ'ল এই মুৰ্গীটো কি কৰিছে, মানে লোম খাইছে। লোমটো খাইছে আৰু ইয়াৰ লোমটো বহুত কমে আছিল বাৰু। আগতে এবাৰ এটেক কৰিছিলে, বাকী ভাল মুৰ্গীখিনিয়ে ইয়াক লোমবিলাক খাই একদম হেৰি কৰিছিলে, কিন্তু মই ছেপাৰেটকৈ থৈ পেলাই ইয়াক বচাইছিলোঁ। কিন্তু আজি কি কৰিলে, আজি আকৌ মুৰ্গীখিনিয়ে ইয়াক মানে একদম বৰ বেয়াকৈ এটেক কৰিলে। এইটো একদম ফুটাই দিছে আৰু এনেকুৱা সমস্যাৰ সন্মুখীন বহুতে হৈছে। আৰু কি কাৰণত হয় এনেকুৱা, লোম কিয় খায় বা এনেকুৱা ফুটাই দিয়ে যে মুৰ্গীয়ে, ফুটাই পেলাই একদম নাড়ীবোৰ উলিয়াই দিয়ে, কিহৰ কাৰণে দিয়ে মই কেইটামান কাৰণো কৈ আছোঁ। কিন্তু আপোনালোকে নক'ব যে আপুনি যদি জানে আপোনাৰ কিয় এনেকুৱা হ'ল বুলি। কাৰণ সেইটো কৈ আছোঁ আপোনালোকক। প্ৰথমতে ফাৰ্মত মই মুৰ্গীখিনি দেখুৱাই দি আছোঁ, ৰ'ব। এইটো থৈ দিলোঁ। এতিয়া কাৰণটো হ'ল, মোৰ এই ফাৰ্মখনত মুৰ্গী নাই, একদম খালী হৈ গ'ল। বিক্ৰী কৰি শেষ কৰিলোঁ। ইয়াতে থকা মুৰ্গীখিনি বিক্ৰী কৰি শেষ কৰিলোঁ। আৰু দুটা ৰুম, যিহেতু মোৰ দুটা ৰুম, মানে সৰু সৰু দুখন ফাৰ্ম। আৰু এইখন ফাৰ্মত আছে মোৰ 15-16টামান আছে, আৰু এইকেইটা মই কণীৰ কাৰণে ৰাখিছোঁ। আৰু ইয়াৰে এটা দুটা কণী পাৰিও আছে বাৰু এতিয়া। বাকী চাইজটো চাব পাৰে আপোনালোকে, ধুনীয়া চাইজৰ হৈ আছে এইকেইটা, আৰু ভাল চাইজৰ কেইটাই ৰাখিছোঁ মই। এইকেইটা ধুনীয়া, স্বাস্থ্যটো ধুনীয়া, লোম চোম ধুনীয়া আছে। এটা কুকুৰাটোৰ খালি এইটো ইয়াৰ আগতে হৈছিলে, কিন্তু এতিয়ালৈকে অহা নাই লোমখিনি। ইয়াৰ পিছফালৰ লোমখিনি অহা নাই। ইয়াৰ এই গড়ে 500 মান ওজন থাকোঁতে ইয়াৰ তেনেকুৱা এটা অৱস্থা হৈছিলে, ইয়াকো লোম খাইছিলে। এতিয়া বাৰু ইয়াৰ সমস্যাটো দূৰ হৈছে। আৰু এই আপোনালোকৰ যিটো মুৰ্গী দেখালোঁ, সেয়াৰ মানে কি হয়, লোম কমকৈ আছিলে, আৰু তেনেকুৱা মুৰ্গীকে বেছিকৈ এটেক কৰে বাকী ভাল মুৰ্গীখিনিয়ে। এতিয়া কওঁ, মোৰ মানে কি হৈছে, আপোনালোকে জানে যে বেছিকৈ যেতিয়া ফাৰ্মত মুৰ্গী থাকিব, তেতিয়া আপোনালোকৰ ফাৰ্মখনৰ প্ৰতি গুৰুত্বটো বেছি, মুৰ্গীখিনিৰ প্ৰতি গুৰুত্বটো বেছি হৈ থাকে। আৰু যেতিয়া মুৰ্গী ফাৰ্মত কমি থাকে, আপোনালোকৰ কি হয় নাজানো, কিন্তু মোৰ মানে কি হৈছে, ফাৰ্মত মুৰ্গী কম কাৰণে মোৰ গুৰুত্বটো কমি গৈছে। আগতে যেতিয়া ফাৰ্মত বেছিকৈ মুৰ্গী আছিল, তেতিয়া সময়মতে দানা পানী দিছিলোঁ, সময়মতে চাই আছিলোঁ মুৰ্গীখিনি। আৰু এতিয়া মানে মুৰ্গীখিনি কমি অহাৰ কাৰণে এবাৰ দানা দিওঁ দিনটোত, আকৌ কেতিয়াবা মাজতে একবাৰ দি দিওঁ। তেনেকৈ মানে অলপমান গুৰুত্বটো কমকৈ দিয়া গৈছে। সেইকাৰণতে আজি কি হ'ল, ৰাতিপুৱা দানা পানী দেওঁতে অলপ দেৰি হ'ল। দেৰি হোৱাৰ কাৰণে আজি এই মুৰ্গীটো, বাকী মুৰ্গীখিনিয়ে কিজানি হয়তো ভোকত থাকি পেলাই খাব পৰা নাছিলে, তেনেকুৱা কৰিলে কিজানি, আৰু একেবাৰে মাৰিয়ে পেলালে। মৰাটো ইমান বেয়া লগা নাই বাৰু, মুৰ্গীটো বহুত বেছি চাইজৰ মুৰ্গী নাছিলে এইটো মুৰ্গীটো। মুৰ্গী পোৱালি অৰ্ডাৰ দিলে কি হয়, কিছুমান আপোনালোকৰ মুৰ্গী পোৱালি যোগান ধৰা মানুহে এনেকুৱা মানে মিক্স কৰি দি দিয়ে, আৰু মিক্স কৰি দিলে কি হয়, বিক্ৰী কৰাৰ সময়ত বহুত বেছি অসুবিধা হয়। আৰু বহুতৰো তেনেকুৱা হৈছে, আৰু মোৰো তেনেকুৱা হৈ আছে। এতিয়ালৈকে মই বহুতৰ পৰাই ৰাখিছোঁ পোৱালি, কিন্তু কি হয়, 100 মুৰ্গী যদি আপুনি লোকেল কুকুৰা 100 অৰ্ডাৰ দিয়ে, তেতিয়াহ'লে কি কৰে, 100ৰ ভিতৰত আপোনালোকৰ 80 বা 85 পিচ আপোনালোকৰ লোকেল কুকুৰা দিব, বাকী 15-20 পিচ আপোনালোকক বেলেগ সোণালী হওক বা এনেকুৱা আপোনালোকক। আৰু এটা মুৰ্গী দেখুৱাই আছোঁ মই, কি বা মুৰ্গী নাজানো, মই নিজে নাজানো, দেখুৱাই আছোঁ ৰ'ব। সেইফালে দেখুৱাই আছোঁ ৰ'ব। আৰু কেইটামান বিক্ৰী কৰিলোঁ বাৰু। এতিয়া এইটো মুৰ্গী কোনে ৰাখিব, ৰ'ব দেখুৱাই আছে। তলত সোমাই গ'ল, কিবা লোমবিলাক থিয়া আপোনালোকে কেমেৰাত দেখিছে চাগে, এইটো মুৰ্গী। আৰু আজি যিটো মুৰ্গী দেখালোঁ আপোনালোকক, সেইটো অলপমান তেনেকুৱা মুৰ্গীয়ে, লোকেল মুৰ্গী নহয়। লোকেল যেনেকুৱা আপোনালোকৰ নৰ্মেল এইখিনি যেনেকুৱা মুৰ্গী, লোম চোম ধুনীয়া আছে বা স্বাস্থ্যটো, ঠেংবোৰ খাটা, স্বাস্থ্যটো ধুনীয়া, এনেকুৱা টাইপৰ মুৰ্গী নহয় এইটো। সেইটো অলপমান আনকমন টাইপৰ মুৰ্গী। আৰু তেনেকুৱা মুৰ্গীবিলাক দিলে কি হয়, বিক্ৰী কৰাৰ সময়ত অলপমান কষ্ট হয়, বেপাৰীবিলাকে ল'বলৈ নিবিচাৰে। এতিয়া আহিছোঁ আপোনালোকৰ এনেকুৱা যে কাৰণ হয়, বা এনেকুৱা যে সমস্যাই দেখা দিয়ে বা লোম খায়, কিহৰ কাৰণে লোম খায়, তাৰে কেইটামান কাৰণ ক'ব বিচাৰিছোঁ। প্ৰথমতে ফাৰ্মৰ পৰা বাহিৰত গৈ লওঁ, বহুত বেছি গৰম ফাৰ্মত। এতিয়া কেইটামান মই কাৰণ ক'ব বিচাৰিছোঁ, কি কাৰণে আপোনালোকৰ মুৰ্গীখিনি লোম খায় বা আৰু এনেকুৱা অৱস্থা কৰে, একেবাৰে ফুটাই নাড়ীবোৰ উলিয়াই দিয়ে, যি নেকি মুৰ্গীখিনি বাচি থাকিব নোৱাৰা হৈ যায় মুৰ্গীখিনি। কেইটামান মই কাৰণ কওঁ, আৰু কাৰণকেইটা আপোনালোকেও জানি লওক, যাতে এইকেইটা ভুল আপোনালোকে নকৰে।
এক নম্বৰতে আপোনালোকৰ মুৰ্গীখিনি সময়মতে দানা পানী দিব লাগিব। যদি আপোনালোকে সময়মতে দানা পানী নিদিয়ে কি হয়, মুৰ্গীখিনিয়ে আপোনালোকক সময়মতে খাব নাপালে সিহঁতৰ ভোকত থাকে, আৰু ভোকত থাকিলে সিহঁতৰ নিজৰ ভিতৰতে খোৱা কামোৰা লাগে, সিহঁতৰ লোমবোৰ খাবলৈ আৰম্ভ কৰে। আৰু এটা মুৰ্গী যদি অকণমান লোম খাব আৰম্ভ কৰিছে বা অকণমান তেজ ওলাইছে বা সিহঁতৰ লোম খাইছে, বাকী গোটেইখিনি মুৰ্গীয়ে আগুৰি ধৰিব বিচাৰে সেই মুৰ্গীটোক, আৰু আগুৰি ধৰি একদম কম সময়ত আপোনালোকৰ মুৰ্গীটো মাৰি পেলাব পাৰে। গতিকে এক নম্বৰতে আপোনালোকে সময়মতে দানা পানী দিব লাগিব। 2 নম্বৰতে আপোনাৰ ফাৰ্মখন যদি আহল বহল নহয়, যদি আপোনাৰ ফাৰ্মখন 100 মুৰ্গীৰ কেপাচিটি আছে, সেই ফাৰ্মখনত যদি আপোনালোকে 150 বা 200 মুৰ্গী ভৰাই দিয়ে, তেতিয়া এনেকুৱা সমস্যা দেখা দিয়ে। কাৰণ মুৰ্গীখিনি ঠেকাঠেকি বেছি হৈ যায়, আৰু ঠেকাঠেকি হ'লে কি হয়, মুৰ্গীখিনিয়ে আৰামত দানা পানীখিনি খাব নাপায়, তেতিয়া এনেকুৱা সমস্যাই দেখা দিয়ে। গতিকে এইটো আপোনালোকে গুৰুত্ব দিব যাতে ফাৰ্মখন আহল বহল হয়। যি নেকি আপোনালোকে 100 মুৰ্গীৰ কেপাচিটি ফাৰ্ম বনাইছে, যদি তাতে আপোনালোকে 100 মুৰ্গীয়ে ভৰাব, তাতকৈ বেছি মুৰ্গী ভৰাবলৈ নিবিচাৰিব। 3 নম্বৰতে কেলছিয়াম ভিটামিনৰ অভাৱ হ'লেও মুৰ্গীখিনিয়ে তেনেকুৱা সমস্যা দেখা দিয়ে। যদি আপোনালোকৰ মুৰ্গীখিনি কেলছিয়াম বা ভিটামিনৰ অভাৱ হয়, তেতিয়াও আপোনালোকৰ মুৰ্গীখিনি কি হয়, এনেকুৱা লোম খোৱা বা সেনেকুৱা নাড়ীবোৰ খুটিয়াই পেলাই নাড়ীবোৰ উলিয়াই দিয়া, তেনেকুৱা সমস্যাই দেখা দিয়ে যদি আপোনালোকৰ মুৰ্গীখিনি কেলছিয়াম বা ভিটামিন কমি থাকে। গতিকে আপোনালোকে কেলছিয়াম ভিটামিনৰ কাৰণে কিছুমান দৰৱ পায়, সেইবিলাক আপোনালোকে ফাৰ্মাচীৰ পৰা, ভেটেনাৰী ফাৰ্মাচীৰ পৰা আনি পেলাই মাজে মাজে দিব পাৰে, আৰু সেইবিলাক দিব লাগে। কাৰণ আমি আবদ্ধ পদ্ধতিত যেতিয়া কুকুৰা পোহোঁ, এই কুকুৰাখিনিয়ে পৰ্যাপ্ত পৰিমাণে সিহঁতে কিছুমান ভিটামিন হওক, কেলছিয়াম হওক, এইবিলাক নাপায়। যিহেতু আমি কমাৰ্চিয়েল হিচাপত কৰি থাকোঁ, কমাৰ্চিয়েল হিচাপত কৰিলে কি হয়, সিহঁতে পৰ্যাপ্ত পৰিমাণৰ কিছুমান পুষ্টিকৰ খাদ্য নোপোৱাৰ কাৰণে সিহঁতক এইবিলাক সমস্যাই দেখা দিয়ে। গতিকে আপোনালোকে এইবিলাক সমস্যা দূৰ কৰিবলৈ হ'লে কেলছিয়াম, ভিটামিন এইবিলাক আপোনালোকে কিছুমান ভেটেনাৰী ফাৰ্মাচীৰ পৰা আনি খুৱাবই লাগিব। আৰু তাৰ লগতে আপোনালোকে কিছুমান ঘৰুৱা জৈৱিক কিছুমান বস্তু দিব পাৰে, যেনে ছজনা পাত দিব পাৰে। আপোনালোকে সপ্তাহ 4-5 দিন আপোনালোকে ছজনা পাত দিব। তাৰ উপৰি আপোনালোকে কলপাত দিব পাৰে, যিহেতু কলপাত, ছজনা পাত এইবিলাকত কেলছিয়াম, ভিটামিনৰ পৰিমাণ বহুত বেছি থাকে। লগতে কিছুমান বোনপাতো দিব পাৰে, কেঁচা বোনপাত, এইবিলাক আপোনালোকে কাটি আনি পেলাই গৰুক যেনেকৈ দিয়ে তেনেকৈ আপোনালোকে কম পৰিমাণে মুৰ্গীখিনিক দিব পাৰে। কাৰণ সেইবিলাক দিলে কি হয়, মুৰ্গীখিনিয়ে কিছুমান পুষ্টিকৰ খাদ্য এইবিলাকৰ পৰা লাভ কৰে, আৰু এইবিলাক দি থাকিলে, মাজে সময়ে দি থাকিলে আপোনালোকৰ মুৰ্গীখিনি এই সমস্যাটোৰ পৰা দূৰ হয়। আৰু এই সমস্যাটো যদি আপোনালোকৰ মুৰ্গীখিনি কি হয়, লোম খায়, তেতিয়াহ'লে মুৰ্গীখিনিৰ স্বাস্থ্যটো বহুত বেছি বেয়া দেখা হৈ যায়। আৰু স্বাস্থ্যটো যেতিয়া বেয়া দেখা হ'ব, তেতিয়া আপোনালোকৰ মুৰ্গীখিনি বিক্ৰী কৰোঁতেও কষ্ট হ'ব, কাৰণ বেপাৰীয়ে আহি মুৰ্গীখিনি ল'ব নিবিচাৰিব পাৰে, আৰু ল'ব বিচাৰিলে আপোনালোকৰ দামটো বহুত বেছি কমাই দিব বিচাৰিব। গতিকে আপোনালোকৰ মুৰ্গীখিনি সুস্থ সবল কৰি ৰাখিবলৈ হ'লে, লোম নোখোৱাকৈ ধুনীয়াকৈ সুস্থ স্বাস্থ্য কৰি ৰাখিবলৈ হ'লে আপোনালোকে এইখিনি গুৰুত্ব দিব লাগিব। আপোনালোকে কিছুমান মেডিচিনৰ উপৰিও এইবিলাক, যেনে মই ক'লোঁ, আপোনালোকৰ ছজনা পাত, নিম পাতো দিব পাৰে, কলপাত, লগতে আপোনালোকে বনৰীয়া কিছুমান আমাৰ বোন, এইবিলাকো কাটি আনি পেলাই অলপ চলপকৈ দিব পাৰে। আৰু লগতে আপোনালোকে দানাৰ সলনি কিছুমান আপোনাৰ বজাৰৰ কবি, আলু এইবিলাক যদি আপোনালোকে মাজে মাজে অলপ চলপকৈ দি থাকিব পাৰে, ধুনীয়াকৈ দানাৰ লগত মিহলি কৰি খিচখিচকৈ কুটি পেলাই যেতিয়া অলপ মাজে সময়ে দি থাকিব পাৰে, তেতিয়া বহুত বেছি ভাল। কাৰণ আপোনালোকৰ দানাৰ খৰচটো কমি যাব, আৰু লগতে আপোনালোকৰ মুৰ্গীখিনিয়ে কিছুমান পুষ্টিকৰ খাদ্য সেইবিলাকৰ পৰা লাভ কৰিব। গতিকে তেনেকৈ ধৰণে কৰিব। আৰু মই আজি ভিডিঅ'টো এইটো কাৰণতে কৰিলোঁ, এই সমস্যাটো বহুতৰ হয়। আৰু মাজতে এটা কথা ক'ব পাহৰি গৈছিলোঁ, এই সমস্যাটো যদি আপোনালোকক বেছিকৈ দেখা দিছে, তেতিয়াহ'লে আপোনালোকে কি কৰিব, যাতে আপোনালোকৰ সমস্যাটো অতি সোনকালে সমাধান হোৱাৰ কাৰণে এটা উপায় আছে, সেইটো মই মাজতে ক'বৰ কাৰণে পাহৰি গৈছিলোঁ। এতিয়া মই লাষ্টত ক'ব বিচাৰিছোঁ সেই সমস্যাটো। আপোনালোকে নিমখ দিব পাৰে। নিমখ যদি আপোনালোকৰ মুৰ্গীখিনি লোম খাইছে, লোম খালে কি হয়, সেই মুৰ্গীটো আপোনালোকে লগে লগে ছাইড কৰি দিব, ছেপাৰেট কৰি দিব, আৰু আপোনালোকে বাকী মুৰ্গীখিনিকো খাব দিব, আৰু সেই মুৰ্গীটোকো আপোনালোকে যি লোম খোৱা মুৰ্গীখিনি আছে সেইখিনিকো আপোনালোকে খাব দিব নিমখ পানী। আৰু নিমখ পানী আপোনালোকে আমাৰ ঘৰত যিটো ব্যৱহাৰ কৰোঁ নিমখ, সেই নিমখটো দিব পাৰে। আৰু যদি আপোনালোকে ক'লা নিমখটো ব্যৱহাৰ কৰে, ক'লা নিমখটো দিয়ে, তেতিয়াহ'লে লগে লগে ক'লা নিমখটো দিলে লগে লগে সেইখিনি বন্ধ হ'ব। কাৰণ ক'লা নিমখত বহুত বেছি কেলছিয়াম থাকে বুলি জানিব পাৰি। গতিকে আপোনালোকে ক'লা নিমখটো দিব পাৰে। ক'লা নিমখটো আপোনালোকে যদি 3-4 দিন একেৰাহে দিয়ে, তেতিয়াহ'লে এই সমস্যাটো আপোনালোকৰ লগে লগে দূৰ হ'ব। কিন্তু আপোনালোকে এই সমস্যাটোৰ সন্মুখীন নহ'বলৈ আপোনালোকে মই কোৱা কথাখিনি আপোনালোকে গুৰুত্ব দিব লাগিব, যাতে এই সমস্যাটোৰ সন্মুখীন হ'ব নালাগে। কাৰণ সমস্যাটো আপোনালোকে মই ক'লোৱে, যদি এটা মুৰ্গী অকণমান লোম খাইছে, সেই মুৰ্গীটো বাকী গোটেইখিনি মুৰ্গীয়ে আগুৰি ধৰিব, আৰু সেই মুৰ্গীটো মাৰি পেলাওঁতে সিহঁতৰ বেছি সময় নালাগে। গতিকে এটা মুৰ্গী মৰি যোৱা মানে আপোনালোকৰ ফাৰ্মখনৰ বহুত বেছি ক্ষতি হ'ব, বহুত বেছি লছ হ'ব। কাৰণ আজি এটা মৰিছে, কালি এটা মৰিব, তেনেকৈ মৰ্টেলিটিটো বহুত বেছি বাঢ়ি যাব। গতিকে এইখিনি গুৰুত্ব দিব। আৰু নেক্সট ভিডিঅ' মই বনাই আছোঁ, মোৰ মুৰ্গী যিহেতু বিক্ৰী কৰা হৈয়ে গ'ল, 200 মুৰ্গী আনিছিলোঁ, বিক্ৰী কৰা হৈ গ'ল। নেক্সট ভিডিঅ' কৰি আছোঁ, মোৰ কিমান লাভ হ'ল, কিমান দানা পানী কিমান খৰচ গ'ল, গোটেইখিনি ডিটেইলছ দিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে মোৰ ভিডিঅ'বোৰ পাই থাকে। আজিলৈ এইখিনিয়ে আপডেট আছিলে। বহুতৰে এই সমস্যাটোৰ সন্মুখীন হৈছে, আৰু মোকো কমেণ্ট যোগে বহুতে জনাই আছিলে, ফোন যোগেও জনাই আছিলে, যাতে এই সমস্যাটো আপোনালোকৰ দূৰ হওক। যদি আপোনালোকে কিবা
ফাৰ্ম কৰি অলপ টকা হ'লেও উপাৰ্জন কৰিম বুলি ভাবি আছে। গতিকে এইবিলাক কথা আপোনালোকে গুৰুত্ব দিব লাগিব। সমস্যাবোৰ দূৰ হ'লে বা মৰ্টেলিটি কমিলে আপোনালোকৰে লাভ, আপোনালোকৰে প্ৰফিট। গতিকে আজিলৈ এৰিছোঁ। অন্য এটি নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাই আছোঁ। কম দিনত দি আছোঁ ভিডিঅ' এটা, 2-1 দিনৰ ভিডিঅ'তে বনাই আছোঁ। মোৰ এই মুৰ্গীখিনি বিক্ৰী কৰি কিমান প্ৰফিট হ'ল, কিমান লাভ হ'ল। আজিলৈ এৰিছোঁ। নতুন এটি ভিডিঅ'ৰ সৈতে আকৌ লগ পাই আছোঁ। বাই বাই।